আমাৰ এডোখৰ লেজাই বৰৈপাম বুলি কয়। হয়, আপোনালোকৰ ইয়াত বানৰ যি বিভীষিকা আমি দেখিছোঁ পৰিৱেশ কেনেকুৱা কিমান বান এতিয়ালৈকে? বানপানী এতিয়া বছৰি বছৰি প্ৰায় আহিয়ে থাকে। এইবাৰ আলিটো যদিও বান্ধিলে এফালে আলি ওপৰে গৈ পেলাই মোৰ ঘৰে মাটিত খহাই দিলে। তাৰপৰা আকৌ এতিয়া ধৰক পানী আহি আছে, ছাগলী গৰু হাঁহ কুকুৰা সেইবোৰ ধৰক নাইকিয়াই বুলিয়ে ক'ব পাৰি আৰু না পানী কিমান এনেকুৱা জনপ্ৰতিনিধি কোনোবা আহিছিলে নাই অহা নাই। এই চৰকাৰী সাহায্য প্ৰদান কৰিছে নেকি? সকলোৱে গাঁওবুঢ়া এজনে আনি পেলাই চৰকাৰী হিচাপেও সেইজন থাকিলে। আমাৰ সমস্যা কি ক'ব, খেতি বাতি অৱশ্যে কৰা হয় যদিও এতিয়া আমি বড়ো খেতি কৰিলোঁ, এতিয়াও ৰাইজে চপাব নোৱাৰিলে। আৰু যি আগত খেতি কৰোঁ হাতীয়ে খাই থৈ গুচি যায়, মাৰি থৈ যায়, চব মোহাৰি সামৰি ক্লিয়াৰ। তাৰ দ্বিতীয়তে হ'ল কি, এই বছৰ এতিয়া কঠীয়া পাৰিবলৈ ৰাইজে কঠীয়া পাৰিলে বহুতে পাৰিলে মাৰিলে। এতিয়া আমিও তিয়াই থৈছোঁ কঠীয়া তলিয়ে ওলাব পৰা। আপোনালোকৰ ইয়াত বানৰ কেনেকুৱা ধৰণৰ বানৰ একদম মানে প্ৰভাৱ বেলেগ। মানে আমাৰ ঘৰৰ ভিতৰত ইমান ওখ ভেটি তাত ডুবি যায় আমাৰ ঘৰখন, ইমানেই পানী মানে। গোহালিটোৱে বচাবলৈ মুস্কিল আছে। আমি কিবা কিবি কাঠ চাঠ জাবৰ জোঁথৰ দি যেনে তেনে থওঁ গৰু, কিন্তু খোৱাত বহুত কষ্ট সিহঁতৰ। আৰু পানীটো ক'বই নালাগে, এই বছৰটো কমেই অলপ, এইবছৰ বহুতে কম। আন বছৰ যোৱা বছৰ আমাৰ ঘৰ এইটো ইমান ওখ ভেটি নহয়, এইটোৱে ডুবি গৈছে। মুঠতে এইবিলাক মানে ক'বলৈ আমাৰ ভাষা নাই। গৰু ছাগলী যে কিমান নষ্ট হৈছে আমাৰ খেতিপথাৰটো বাদেই। খেতিপথাৰ কোনো বছৰে আমি গৰু খেতিটো কৰিছোঁ বুলি আমি 2 বছৰৰ পৰা আজি 5 বছৰমান হৈছে গৰু খেতিটো কৰাৰ পৰা অলপ ভাতকেইটা নিজস্ব হিচাপে খাব পাৰিছোঁ 2 এসাঁজ। নহ'লেতো আমাৰ ভাত প্ৰতি বছৰে আমাৰ মানে বৰদৈবাম লেজাই বৰদৈবামৰ এই হেৰিয়াত বানপানী হৈছে। পানীয়ে মানুহৰ হেৰি হৈ গৈছে, হাঁহ ছাগলী চৰিব নোৱাৰা হৈছে, গৰু ম'হ অসুবিধা হৈছে, মানুহৰ ওলাবলৈ সোমাবলৈ অসুবিধা হৈছে। আপোনালোকে চৰকাৰ ফালৰ পৰা কিবা কিবি পাইছিলে নেকি? চৰকাৰ ফালৰ পৰা আমি একো পোৱা নাই। এইবাৰ ৰেচন পাইছোঁ, চৰকাৰে দিছিলে। মই এতিয়া 70 চনত জন্ম, মই 50 চনত ভূমিকম্পৰ বছৰ জন্ম হৈছোঁ মই। তেতিয়াৰ পৰা দেখি আছোঁ এই আলিৰ অৱস্থা আৰু গাঁৱৰ সমস্যা আমি দেখি আছোঁ। মই মহো পুহিলে এতিয়া মহ বেচি দিলোঁ, এতিয়া লাষ্টত গৰু থৈছোঁ। গৰু এই যি সমস্যা হৈছে, গৰু ৰাখিবলৈ বহুত মুস্কিল হৈ গৈছে। মানে আপোনাৰ অঞ্চলটোত কোনো ধৰণৰ উন্নয়ন দেখি পোৱা নাই নেকি? আমি আজিলৈকে এতিয়া আহিছে যিমানবিলাক আহিছে, এতিয়া সেইদিনাখন এতিয়া ধৰ আমাৰ সমষ্টিৰ যিজন মানে বিধায়ক, সেইদিনা কোৱা স্বত্তে আজি কৈছোঁ যেনে সাংবাদিকত কালিলৈ আহিছে মানে থাকি গ'ল। কিন্তু সাংসদৰ কথাটো ক'বলৈ তেখেতো আমাৰ এইবাৰ 2বাৰ হ'লিহে আৰু এইবাৰ 3বাৰ হ'ব। এইবাৰ হেৰি হ'লে পানী হ'লে পানী বহা কথা শুনিছোঁ। আজি ব্ৰহ্মপুত্ৰতো পানী বাঢ়িছে, দিহিঙত বাঢ়িছে, চেঁচাটো বাঢ়ি আছে। ধন্যবাদ দিছোঁ। আমি এয়াহে খাদ্য পোৱা হয়, বিপদে যেন লগ এৰা নিদিয়ে এই সমষ্টিৰ ৰাইজসকলক। হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰাণ সমষ্টিৰ অন্তৰ্গত লেজাই বৰদৈবাম অঞ্চলত। আৰু আজি আমি ইয়াত উপস্থিত হৈছিলোঁহি 6 জনগোষ্ঠীৰ ছাত্ৰ সন্থাসকলে আহি পিনি এই যি দুৰ্ভগীয়া পৰিয়ালসমূহৰ কাষত থিয় হ'বলৈ বুলি আহিছিল। আৰু ইয়াতে আহি আমি দেখিবলৈ পালোঁ আৰু তেওঁলোকৰ মতামতসমূহ আমি যিদৰে শুনিছোঁ, হয়তো আপোনাৰো অন্তৰ চুই যাব। যি হয়, আমি উপস্থিত আছোঁ বৰ্তমান মৰাণ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ লেজাই কলাক্ষ অঞ্চলত। যি সময়ত মানুহে নিজৰ জীৱনক লৈ পিনে আৰম্ভ কৰিব লাগে, নিজৰ জীৱিকা আৰু নিজৰ যি সময়ত সোণগতি চপোৱা বা বীজ সিঁচাৰ সময়, তেনে সময়ত মূৰে কপালে হাত দি আছে এইসকল ৰাইজ। হয়, বৰ্তমান মই উপস্থিত আছোঁ বৃহত্তৰ লেজাই কলাক্ষ অঞ্চলৰ বৰদৈবাম গাঁৱত। আৰু এই গাঁৱতে আমি আজি উপস্থিত হৈছিলোঁহি তেওঁলোকৰ যি বানৰ পৰিস্থিতিত তেওঁলোকৰ যি জুৰুলা হৈছিলে, এই জুৰুলা চুতীয়া ছাত্ৰ সন্থাৰ লগতে বিভিন্ন 6 জনগোষ্ঠীয় ছাত্ৰ সন্থাসকল আহি উপস্থিত আছিলেহি। আৰু তেওঁলোকৰ লগত এষাৰ মাতৰ সঁহাৰিৰ লগতে তেওঁলোকৰ যি এই সমস্যাসমূহ আছিলে তাৰ বিষয়ে বুজ ল'বলৈ বুলি আহিছিল। আৰু মোৰ লগতে আছে বৰ্তমান কাষত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া ডাঙৰীয়া। মই পোনে পোনে তেওঁৰ পৰা মতামত জানিবলৈ আহিছোঁ। অতি দুৰ্ভাগ্যজনক কথা, ইয়াত আমি ঘূৰি মেলি দেখিলোঁ প্ৰায় 2 শতাধিক পৰিয়ালে আজি বানপানীৰ লগত মোকাবিলা কৰি জীয়াই থাকিব লগা হৈছে। অতি দুখজনক কথা। গতিকে আমি জানিব পাৰিছোঁ যে চৰকাৰৰ তৰফৰ পৰা যি অলপ সাহায্য প্ৰদান কৰিছে, এয়া কিন্তু পৰ্যাপ্ত নহয়। গতিকে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, এই বানপীড়িত লোকসকলক উপযুক্তভাৱে সাহায্য প্ৰদান কৰক আৰু তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইয়াৰ লগতে আৰু এটা কথা, আমি স্থানীয় ৰাইজৰ অভিযোগ জানিব পাৰিছোঁ যে এই যিটো ৰিং বান্ধ, এই ৰিং বান্ধটো পৰিকল্পিতভাৱে আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ কাৰণে কিন্তু আজি এই অঞ্চলৰ ৰাইজে ইয়াত এই বানপানীৰ যি সমস্যা, এই সমস্যাত ভুগি থাকিব লগা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, স্থানীয় জনপ্ৰতিনিধিক আমি আহ্বান জনাইছোঁ যাতে
শীঘ্ৰেই এই ৰিং বান্ধটো পৰিকল্পিতভাৱে আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি এই যি বানপানীৰ সমস্যা এই সমস্যাৰ পৰা এই লোকসকলক পৰিত্ৰাণ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিশ্চয় ইয়াত আমি যি পৰিৱেশ দেখিছোঁ পৰিৱেশটো দেখি অতি দুখ লগা হৈছে। আজি বান যি ইয়াত অপবিত্ৰ অৱস্থাত আছে তাত আজি জনসাধাৰণ ৰাইজ আৰু মানে জীৱ জন্তু একেলগতে সহবাস কৰা আমি যি পৰিৱেশ দেখিছোঁ তাত আমি দেখি দুখ লাগিছে। তাত আমি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাই প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, যিহেতু এই যিটো ৰিং বান্ধ ইয়াত নিৰ্মাণ কৰা হৈছে এইটো অতি বিজ্ঞানসন্মত হোৱা মানে ভাৱে নিৰ্মাণ নকৰাৰ কাৰণে আজি এই বানৰ যি পৰিস্থিতি সৃষ্টি হ'বলগীয়া হৈছে, বানৰ যি বিভীষিকা পৰিৱেশ সৃষ্টি কৰিবলগীয়া হৈছে, তাত আমি যি বিভাগীয় কৰ্তৃপক্ষ তাকো আমি দুখ দিব বিচাৰিছোঁ যে আমি অসমৰ মুখ্যমন্ত্ৰীদেৱক এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি যিহেতু টকাটো ইয়াত চেংচন কৰিলে, টকাটো চেংচন কৰি আপোনাৰ দায়িত্বটো শেষ হ'ল বুলি নাভাবিব। আজি ইয়াত যিজনে ঠিকাদাৰৰ যি ময়মতালি আৰু বিভাগীয় কৰ্তৃপক্ষৰ যি অৱহেলাৰ কাৰণে ইয়াত আজি বানৰ এটা মানে বিভীষিকাৰ পৰিৱেশ সৃষ্টি হ'ল। তাত আমি মুখ্যমন্ত্ৰীদেৱক এটাই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই কালপিতসকলক আপুনি বিহিত শাস্তি ব্যৱস্থা লওক। যিহেতু আপুনি কয় জিৰ' টলাৰেণ্টৰ কথা, যিহেতু এই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ গৃহ জিলাসমূহ এই ঠাইটো তেওঁ কিন্তু এতিয়ালৈকে ইমান যি পদক্ষেপ ল'ব লাগিছিল দেখা পোৱা নাই, দিন ধৰি চলি আছে। অসমৰ মুখ্যমন্ত্ৰীদেৱে বাৰে বাৰে এটা কথা কয় যে জিৰ' টলাৰেণ্টৰ কথা কয়, তেওঁ সৈন্য সহনিতাৰ কথা কয়, কিন্তু আজি তেখেতে আজি কিছুদিনৰ আগতে ইয়াত যি আধাৰশিলা স্থাপন কৰিলে 25 কোটি টকাৰে এই অঞ্চলৰ ৰাইজৰ যি বান সমস্যা সমাধানৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰীদেৱে তেখেতে অকল টকাটো চেংচন কৰি তেখেতে দায়িত্বটো শেষ হ'ল বুলি ভাবিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীদেৱৰ অমনোযোগিতাৰ কাৰণে আমি পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীদেৱৰ অমনোযোগিতাৰ কাৰণে আজি আজি ঠিকাদাৰে নিজৰ ময়মতালি কাম কৰাৰ কাৰণে আজি ৰাইজে ইয়াত দুৰ্ভোগ যাতনা ভুগিবলগীয়া হৈছে, আজি জমৰ যাতনা ভুগিবলগীয়া হৈছে। তাত আমি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীদেৱক এই কথাটো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি টকাটো চেংচন কৰি আপোনাৰ দায়িত্বটো শেষ হ'ল বুলি নাভাবিব। ইয়াৰ ওপৰত আপুনি অতি শীঘ্ৰে এক বিহিত ব্যৱস্থা লওক, অন্যথা মানে এই ৰাইজৰ এই বান মানে আপোনাৰ যি 25 কোটি টকাটো অথলে যোৱাৰ আগতে হ'ব আৰু ৰাইজ সদায় বানপানীতে থাকিবলগীয়া হ'ব বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আজি এই দুৰ্ভগীয়া পৰিয়ালসমূহৰ লগত যি আপোনালোকে আলোচনা কৰিলে বা যি মতামত আমি দেখিছোঁ, কেনেধৰণৰ বুজ পালে? নিশ্চয় আজি আমি ইয়াত আহি এটা কথা আমি জানিবলৈ পাই অত্যন্ত বেয়া লাগিছে। আজি এগৰাকী বানপীড়িতে আমাক ক'লে যে আজিলৈকে প্ৰশাসনৰ ফালৰ পৰা একো সাহায্য পোৱা নাই। আজি আমি কিছুমান মানে জনগোষ্ঠীয় সংগঠনে তেওঁলোকক যি সহায় সহযোগিতা কৰিছোঁ, তাৰ বাহিৰে আজি কিছুদিনৰ আগত অন্য কিছুমান মানে ব্যক্তিগতভাৱে কিছুমানে সাহায্য দি গ'ল, কিন্তু প্ৰশাসনৰ ফালৰ পৰা একো সাহায্য পোৱা নাই কৈছে। তাত আমি কিন্তু সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ আমি প্ৰশাসন এটাই অনুৰোধ জনাইছোঁ, ইয়াত যিসকল আজি 200তকৈ অধিক পৰিয়াল ইয়াত বানত কবকাই আছে, তেওঁলোকৰ যিখিনি সামগ্ৰী লাগে জীয়াই থাকিবৰ কাৰণে, তেওঁলোকৰ যিখিনি সাহায্য লাগে সেইখিনি অতি সোনকালে দিবৰ কাৰণে আমি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাই মানে বিনম্ৰৰে অনুৰোধ জনাইছোঁ। সোণোৱাল কছাৰী চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আমি সকলোৱে মৰাণ ছাত্ৰ সন্থা, আমি সকলোৱে মিলি আজি আমাৰ ৰেজাই পলাশৰ বৰদৈবমত আমি যিখিনি মানুহ বানপীড়িত মানুহখিনিক আমি আৰ্থিকভাৱে আমি কিমান আমাৰ সমৰ্থন অনুযায়ী আমি আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু এখন আমি জানো যে মুখ্যমন্ত্ৰী গৃহ সমষ্টি হোৱাৰ পিছতো, চক্ৰ গগৈ MLA থকাৰ পিছতো ইয়াত কিন্তু ৰাইজে বানপীড়িত মানুহ যিটো সুবিধা পাব লাগে সুবিধাটো নাই পোৱা। তেখেতলোকক আমি সংগঠনসমূহে আৰু ইয়াৰ স্থানীয় ৰাইজ মিলি পিনি আমি তেখেতলোকক সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি সামৰ্থ্য অনুযায়ী যি সহযোগ পাওঁ আমি সহযোগ কৰিছোঁ। আৰু লগতে আমি আপোনালোকৰ চেনেলৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ জনাম, যিহেতু মুখ্যমন্ত্ৰী গৃহ সমষ্টি আকৌ এবাৰ কৈছোঁ, মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ লগতে আমাৰ ইয়াৰ যিজন বিধায়ক আছে চক্ৰ গগৈ, আপোনালোকক অনুৰোধ জনাইছোঁ চৰকাৰৰ ফালৰ পৰা এই মানুহখিনিক যি সহায় সহযোগ কৰিব লাগে আপোনালোকৰ পৰা কৰিবলৈ আমি এই চেনেলটো অনুৰোধ জনাইছোঁ। বৰদৈবাম অঞ্চললৈ কলাশৰ আৰু ইয়াত আহি আমি আজি কিছু সংখ্যক লোকক প্ৰায় 2 শতাধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ। আৰু আচলতে খাদ্য সামগ্ৰী বিতৰণ কৰাটোৱে শেষ কথা নহয়, ইয়াৰ অঞ্চলৰ ৰাইজে এটা সমাধান বিচাৰিছে, বানপানী সমস্যাৰ পৰা মুক্ত বিচাৰিছে। আৰু আমি ইয়াত আহি এটা কথা শুনিব পাৰিছোঁ বা আমাৰ পৰিলক্ষিত হৈছে যে যিটো ৰিং বান্ধৰ কাম চলি আছে, ইয়াত এক দুৰ্নীতি হৈছে, ৰিং বান্ধটোৰ কাম ভাল হয় নহয় অভিযোগ আহিছে। আৰু আমি আজি আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ৰিং বান্ধৰ যি কাম এইটো সুন্দৰকৈ হৈ থাকক, বিজ্ঞানসন্মতভাৱে হওক, আৰু যিসকল লোক ইয়াত জড়িত আছে বা দুৰ্নীতিৰ লগত জড়িত আছে এই লোকসকলক চিনাক্ত কৰি অসম চৰকাৰে যাতে কঠোৰ শাস্তি ব্যৱস্থা কৰে, আমি ইয়াকে দাবী জনাইছোঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আজি আমি এই অঞ্চলত বিশেষকৈ সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ মৰাণৰ উদ্যোগত বানাক্ৰান্ত লোকসকলক নিজৰ ফালৰ পৰা সাহায্য সামগ্ৰী অলপ বিতৰণ কৰিবৰ কাৰণে আহিলোঁ। কিন্তু ইয়াত আহি যি পৰিস্থিতি দেখিছোঁ, ইয়াত আপোনাৰ চৰকাৰৰ ফালৰ পৰা যি ৰিং বান্ধৰ নিৰ্মাণৰ কাম চলি আছিলে, সেই ৰিং বান্ধৰ কাম সুপৰিকল্পিতভাৱে নোহোৱাৰ কাৰণে আজি ইয়াৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। যিহেতু আপোনাৰ যিখিনি পানী সোমাই গ'ল সেই পানী ওলাব পৰা নাই বুলি কৈছে। তো মই আপোনালোকৰ সংবাদ মাধ্যমৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক আৰু স্থানীয় প্ৰশাসনক এটা আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে
এই যিটো আপোনাৰ ৰিং বান্ধৰ প্ৰকল্প চলি আছে এইটো বহু পৰিকল্পিতভাৱে তেওঁলোকে ইয়াক নিৰ্মাণ কৰি অতি শীঘ্ৰে এই অঞ্চলৰ ৰাইজক ইয়াৰ পৰা পৰিত্ৰাণ দিয়ক। মই বিশেষ একো ক'ব বিচৰা নাই। অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই উকিয়াই দিবলৈ বিচাৰিছোঁ। আজি যি অৱস্থা আমাৰ বৰদুবি অঞ্চলত যি অৱস্থা হৈ আছে সেই অৱস্থাৰ ওপৰত চকু দিয়ক আৰু কি দেখিলে? খাদ্য নাটনিতো ইয়াত প্ৰায় একো নায়েই দেখি পাইছোঁ। ইয়াত মানে মানুহৰ বাৰী চাৰী চব খতম হৈ গৈছে। তেওঁলোকৰ এতিয়া খেতিও নহ'ব। চৰকাৰে তেওঁলোকক ভাল ৰেচন আদি ব্যৱস্থা কৰি দিব লাগে। আৰু জনগোষ্ঠীয় ছাত্ৰ সন্থাসকলে লৈ আহিছে আপোনালোকলৈ সামান্য লৈ আহিছে নহয়, আমি বহুত ধন্যবাদ দিছোঁ। দিয়া নাই এনেকৈ কোনেও ধৰক আমাৰ ধৰক গাঁও এতিয়া বা গাঁৱৰ পৰা জানে অনাকেইটা চাউল দাইল নিমখ এইকেইটাহে আনিছে। ইভাগে আমাক কোনো একো দিয়া নাই। আমি আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া এইবিলাক সমস্যা আৰু কি ক'ব, সৰুৰ পৰাই এই সমস্যা আৰু আমাৰ যান্ত্ৰণা নুগুচিলে আজিলৈকে। কেতিয়াবা লৈ আহিছিলে মাত লগাবলৈ কি ক'ব এওঁলোকক? তেওঁলোকক ধন্যবাদ দিছোঁ। আমি এয়াহে খাদ্য পোৱাৰ নিচিনা হেৰি পোৱা হৈছে।